পাছাত কৰিবলৈ জান লাগে যাব নোৱাৰে তাৰমানে এই পৃথিৱীখন গছকিব নালাগে মানে চকুটি পদ মাতিবা চকুটি পদ মাতিবা প্ৰাচিঙা বিহু বুলি যোৱা আমি এখন বিহু উলিয়াইছিলো সেই বিহু পুৰা উত্তপ্তভাৱে লাগি আছিলো মায় অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে এনেকা বহুতখিনি দুখ আছে যিটো মই আছে এতিয়ালৈকেও বহুত আছে যিটো কৈও শেষ নহব একদম ছোৱালীজনী জুইৰ মাজত হেৰি গোটেই তেল পৰি জ্বলি শেষ ছোৱালীজনী এনেকুৱাকে জ্বলিলে মুঠতে এইবোৰ দুখেই লাগে এতিয়া কবলৈ গলে পাই তাৰপিছত দুখেই লাগে ৰাম আখাৰ নামৰ চাকি গছি গাঁৱে গাঁৱে জ্বলে সেই চাকি নুমাই যাব আশা নাথাকিলে হে ৰাম ৰাম আখানা মোৰ চাকি গছি গাঁৱে গাঁৱে জ্বলে সেই চাকি নুমাই যাব আশা নাথাকিলে তেনেকুৱা ধৰণৰ আৰু বহুত দিহানামৰ দিহানামৰ উপৰি আপুনি টুকাৰী তেনেকে আপুনি বজাব জানো বজোৱাৰ ভিতৰত আপুনি কি কি জানে নেগেৰাযোৰ জানো তালযোৰ জানো তালযোৰ মোৰ মানে বহুতলে মাতে এই অলপ দিনৰ আগত লিজা চেঞ্চৰ আমাকে মাতি নিছিলে তাল বজাবলৈ হেৰিয়ত এই ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ দেই তাত আমি অডিশ্যন দিবলৈ গৈছিলো তালত নিছিলে তাল নেগেৰা গগনা টকা তাৰপিছত ঢোলটো অকমান জানো ঢোলটো অকমান জানো তাৰপিছত খোলটো অকমান জানো আৰু খুলটো আমাৰ মহাই চব জানে নহয় ঢোল জানে পেপা জানে বাঁহী জানে খোল জানে নেগেৰা জানে তাৰমানে এভৰিথিং চব জানে নাই এই চাই বাঁহীটো অকমান ফুকো আৰু বাঁহীও জানে গতিকে মই দৰ্শকক ক'বলৈ বিচাৰিছো মই প্ৰথমতে আপোনালোকক কৈছো যে এগৰাকী সৰ্বহী আৰু খুব আগৰণুৱা মহিলা মোৰ মাহী গতিকে এই মহিলাগৰাকীৰ জীৱন কাহিনীটো আপোনালোকে শুনি আছে এতিয়াও কিছু কিছু বাকী আছে বৰ্তমান পৰ্যায়লৈকে আমি পাতিম আৰু তেওঁৰ পাৰদৰ্শিতাখিনিও অলৰেডি গম পালে কাৰণ কিছুমান বাদ্যযন্ত্ৰ মানুহে আমি পুৰুষসকলে নাজানো কিন্তু এতিয়া ঢোলটো জেনেৰেলি পুৰুষে বজায় কিন্তু মাহীসকলে মই ঢোল বজাওঁ কম বেছি পৰিমাণে খোল বজাওঁ কৈছে এনেকুৱা ধৰণৰ গীতা আচৰিত লগা কিন্তু আমাৰ হাতত এতিয়া তেনেকুৱা ধৰণৰ সা সৰঞ্জাম নাই শুনিব পৰা নহ'লে হয়তো ভৱিষ্যতে আমি যদি লগ পাওঁ পুনৰবাৰ বেলেগ এটা প্ৰগ্ৰেম কৰিম তেতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিম আচ্ছা মাহী আপুনি এতিয়া বৰ্তমান সময়ত এগৰাকী আশাকৰ্মী কৰি থকাৰ লগে লগে আপুনি সংস্কৃতিৰ ক্ষেত্ৰখনতো আপুনি আগবাঢ়ি গৈ আছে হা সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ আছে আমি গাঁওবোৰতো আমাৰ দেখো আপোনাৰ বিয়া এখন হলে আপোনাক মাতে যে নামতি হিচাপে কিবা হিচাপে বিশেষকৈ মই বিয়া নামৰ বিষয়টো বাছি লৈছো বিয়াৰ ওপৰত আপুনি কওকচোন আমাৰতো এতিয়া বিয়া বুলিলে দুখন বিয়া দেখা যায় এখন সৰু বিয়া কয় তুলনি বিয়া আৰু বৰ বিয়া বুলি কয় হা এতিয়া প্ৰতিখন বিয়াতে ছোৱালী বিয়া থাকে বা দৰাৰ বিয়া এখন থাকে প্ৰতিখনতে নামবোৰ হয়তো বেলেগ বেলেগ হ'ব পাৰে বিয়া নামৰ কথা যিটো হেৰাই গৈছে আমাৰ সমাজত এই তুলনি বিয়াৰ কথা যদি ক'বলৈ যাওঁ তুলনি বিয়াত নিয়ম অনুযায়ী বিয়া নামবোৰ নিশ্চয় আছে প্ৰথমতে ধৰক সেই ছোৱালীগৰাকী চুকত ভৰালে ভণ্টি হোৱাৰ দিনা বা তেনেকুৱা দিনা আপুনি অকণমান দুলাইনকে হলেও বা 4 লাইনকে হলেও আপুনি কৈ ল'ব দুলাইন মানে কি হ'ল আজি মানে মোৰ ছোৱালীজনী শান্তি হ'ল দেই গাঁৱৰে ওচৰে ধৰ মোৰ বাইদেউ সম্বন্ধীয়া হওক বা মোৰ লগৰে হওক 6-7 জনী মানুহ মাতি আনিলো শান্তি হ'ল যে তাইক এটা চুক দিলো দেই তাইক মানে এটা চুকত মানে তাইক এটা চুক দিছো সেই চুকত তাই 4 দিন সোমাই থাকিব লাগিব
আমাৰ দিনত আছিলে খেৰ পাৰি দিয়ে অ এতিয়াও খেৰ দিয়ে পাই চাগে দেই তাৰপৰা খেৰ পাৰি দিয়ে খেৰৰ ওপৰত এখন পাতিটো নাই গাঁৱত পাতিটো নাই তেতিয়া নাছিলে পাতি জাতি এই বস্তা বস্তা পাৰি দিয়ে আৰু তাতে এখন চাদৰ পাৰি দিব সেই খেৰখিনিৰ ওপৰতে 4 দিন থাকিব লাগিব সেই 4 দিন ভাত পানী নহব আকৌ ভাত পানী নোহোৱাকে কি খাই থাকে সেই 4 দিন তাই হেৰি খাব লাগিব এই কল বুট আপেল আঙুৰ সেইটো আগৰ নিয়মৰ অনুযায়ী কিন্তু আজি আমি ভাত খাব লাগে খা বুলি আমি দিব নোৱাৰিম ন সেইটো কাৰণে মানে আগত যিটো নিয়ম আছিলে সেইটো নিয়ম অনুযায়ী চলে তাৰপিছত সেই 4 দিন তাই এনেকে থাকিলে চুকত সোমাই কোনো মানুহ চাব নোৱাৰিব আকৌ দেই যিটো চুকত আছে সেইটো চুকতে থাকিব লাগিব তাই ওলাই আহিব নোৱাৰিব পাছাত কৰিবলৈ জান লাগে যাব নোৱাৰে তাৰমানে এই পৃথিৱীখন গছকিব নালাগে মানে তাই তাতে চুকৰ পৰাই কোনোবা যদিও মানুহ বহি থাকে মানুহ ওলাই দিব লাগিব তাত মানে এটা চৰিয়া থাকিব তাই পেচাব চেচাব তাতে কৰিব লাগে মানে আৰু মুখখন মানে পোহৰত দেখুৱাব নালাগে যেনেকে কেঁচুৱা এটা জন্ম হলে বাছ নোলোৱালৈকে বাহিৰত নোলায় আজিকালিতো সেইবিলাক নাই বাৰু চিজাৰিংটো বাহিৰত হয় 7 দিন 8 দিন 10 দিনৰ মূৰত ঘৰ পায়হি ন সেইটো কাৰণে মানে সেনেকুৱা নিয়ম তাৰপিছত তাই মানে 4 দিনত যেতিয়া 4 দিনা গা ধোৱা হয় দেই 4 দিন হ'ল যেতিয়া 4 দিনা গা ধোৱা হয় গাঁৱৰ ওচৰৰ চবক নামাতে আৰু যেনিবা যিখিনি এৰিব নোৱাৰে বাই ভনী পেহী পেহা মাহী মহা সেনেকুৱা খিনি আৰু মাইকী মানুহখিনি মাতি আনি তাৰমানে তাইক সেইদিনা 4 দিনা গা ধুৱায় 4 দিনা গা ধোৱা যিদিনাখন 4 দিনা গা ধুৱাব নহয় সেইদিনাৰ পৰা তাইক তাৰমানে এসাঁজ ভাত দিয়ে খাবলৈ তাইক বাৰু মোকেই বাৰু এসাঁজ ভাত দিব সেই এসাঁজ ভাত কিন্তু হেৰি কি বুলি কয় গধূলি বেলি নোপোৱাৰ আগত বেলি নোপোৱাৰ আগত ব্ৰতত থাকে দিনটো কিবা ফল মূল কিবা কিবি খালে না বেলি নপৰাৰ আগত মানে চাউলটো এনেকে দিলেও নহব চাউলটো এইটো ভাগে 9 পিঠি দেই এই ভাগে লৈ পিনে এনেকে 9 পিঠি দিয়ে আজিকালি মই নাজানো খালি 4 দিনীয়া যেতিয়া ধুৱাই তাত কিবা আমাৰ বিয়া নাম এনেকুৱা আছে নেকি একে নামখিনি একে শান্তি বিয়াত 4 দিনা গা ধুৱাত ইমান পানী চানী তোলোতে গায় আৰু নহলে এনেই ইমান গা ধুৱাবলৈ যাওঁতে পানী তুলিবলৈ যোৱা নাম এটা আমাক পানী তুলিবলৈ যাওঁতে মানে গায় ৰাম কৃষ্ণ দেউতাই খনালে ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী হৰি মূৰৈ বনালে দুৰিয়ালি সেই তেনেকুৱা আৰু মোৰ মাতটো ভাগি আছে কালিৰ পৰা কাহি আছো মই নহলে মোৰ মাতটো এনেকুৱা নহয় মাতটো ভাগি গল এয়া হল আপোনাৰ পানী তুলি আহিলে অহাৰ পিছত হয়তো গা ধোৱা বে পাই ঘূৰিলে আকৌ বেত ঘূৰিলে উলিটো মাজত থাকি গৈছে কয় আৰু মোৰ মাতটো নোলাই মাত ভাগি আছে তাৰপিছত হেৰি কি বুলি কয় তাৰপা ছোৱালীজনী বাহিৰৰ পৰা ভিতৰৰ পৰা উলিয়াই আনিব লাগিব না আমিহে পানী তুলিবলৈ গলো ছোৱালীজনী নাই যোৱা নহয় ছোৱালীজনী চুকৰ পৰা উলিয়াই আনিবলৈ যিজনী মাক হয় ছোৱালী মাক নিজৰ মাকো হ'ব পাৰে আইতাকো হ'ব পাৰে দেই যেনিবা আইতাকে হ'ল আইতাকে ছোৱালী মাক হ'ল ছোৱালীজনী ধুনীয়াকে একদম পানী ছিটা এজনী লাগিব দুলনি ধৰা এজনী লাগিব দুলনি কলচী থাকে নহয় সজাই লয় নহয় সেই দুলনি কলচী লৈ তাইক লাহেকে উলিয়াই আনিব লাহে লাহে উলিয়াই আনিব তেতিয়া মানে উলিয়াই আনি এই দুৱাদলিত এটা নিয়ম আছে সেই দুৱাদলিত নিয়মটোত ইমান নেগায় বাৰু এই হেৰিয়তে গায় এই গোৱা ধুৱাই থাকোতে দুৱাদলিত ইমান গোৱা ইমান মন নাই দিয়া বাৰু তাৰপিছত বে পাই ঘূৰিলা পাত পাই বহিলা বে পাই ঘূৰিলা পীৰা পাই বহিলা ঐ ৰাম পাত পাই মেলিলা ভৰিৰে তাই তেতিয়া বহিলে আৰু দেই 3 পাক ঘূৰি লৈ তাই বহিলে আৰু তাইক এতিয়া মানে পুৰণা কাপোৰখিনি যিখিনি পিন্ধি আহিছিলে সেইখিনি খুলিব আৰু গা চা ধুৱাব আৰু গা চা ধোৱাৰ পিছত নতুন কাপোৰ বোলে মাকে নহয় বোলে মই আজি মুগা মেখেলা চিট এযোৰকে পিন্ধাও নহয় বোলে মই পাটৰ চিট এযোৰকে পিন্ধাও নাইকিয়া মানুহে নহয় বোলে মই চিম্পুল কাপোৰ এযোৰকে পিন্ধাও সেই তেনেকে কৰি তাইক আকৌ ৰভা তললৈ আনিলে ৰভা তললৈ বুলি নহয় আৰু কিন্তু সেইদিনাতো 4 দিনা গা ধুৱাই ভিতৰলৈ বুলি কৈছ ভিতৰত তেনেকে বহালে আৰু
কি বুলি কয় গোপিনীবিলাক বহিলে চাহ তামোল খালে এই কিছুমান থাকি গৈছে যদিও আৰু দেই পাহৰি থাকো ন তাৰ মাজতে মানে এই দিহানামলৈ যাওঁগে এই বিহু তৰাচিঙা বিহু বুলি যোৱা আমি এখন বিহু উলিয়াইছিলো সেই বিহু পুৰা উত্তপ্তভাৱে লাগি আছিলো দেই একদম আৰু যে যেতিয়া 11 চনৰ পৰা ওলাইছে তৰাচিঙা বিহুটো অভাগিনীজনীয়ে আছিলো আৰু প্ৰথমৰ পৰাই সকলোৰে লগত জড়িত এতিয়া শুনি পাইছে ঠিক আছে তুলনি বিয়াৰ কথা আমাৰ ছোৱালী এগৰাকী উলিয়াই দিয়া বিয়া ডাঙৰ বিয়া যিখন কোনোবা এজন ল'ৰাৰ লগত ঘৰৰ ফালৰ পৰা চাই চিতি দিলে তাৰ পৰা বিয়া হ'ল সেই বিয়াৰ দিনাখন ল'ৰাই আহি জোৰোণ দি গহনা অলংকাৰ পিন্ধাই তেতিয়া আয়তীসকলে কেনেকুৱা ধৰণৰ নাম জুৰিব তেতিয়া কি বুলি কব মাৰায় অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে মাতটো লাগি গৈছে কইনাজনী আছে ঘৰৰ ভিতৰত তেতিয়ালৈকে ওলাই অহা নাই তেনেকেও কিবা নামেৰে মাতিব মাতে এনেকুৱা ধৰণৰ এটা দুখৰ ঘটনা আপুনি ক'ব পাৰিব নি যিটোক লৈ আপুনি খুব কান্দিছিলে সেইখিনি সময়ত এতিয়াও আপোনাৰ মনত আছে এনেকুৱা ধৰণৰ দুখ লগা কিবা দুখ দেহে ক'বলৈ গ'লে একদম মানে ক'বলৈ মন যায়ো নাযায়ো ভাল হ'ল এইবিলাক দুখবিলাক মনত পেলাই বেয়া পাহৰি যাওঁ বুলি ভাবো আকৌ কেলেনো মনত পেলাব লাগেনো এনেকা বহুতখিনি দুখ আছে যিটো মই আছে এতিয়ালৈকেও বহুত আছে যিটো কৈও শেষ নহব কিন্তু এনেকা কিছুমান কথা যদি আমি কাকো নোকোৱাকে থাকি যায় এটা ভোজ হৈ থাকি যায় ভিতৰত যে মানে হালকা নহয় সেইটো কেতিয়াবা হঠাতে ঘপককে আহি গলে আমি ফেচ কৰিব নোৱাৰো বহুত ডিপ্ৰেছনত গুচি যাওঁ গতিকে সেইটো যদি আমি অভ্যাস কৰিব পাৰো বা কাকবাক কৈ দিব পাৰো তেতিয়া মনখন বহুত হালকা হৈ যায় হালকা হয় ভগৱান নিচিন্তা কথা হৈছে নোহোৱাও নহয় এটা দিনত মানে কি লোকৰ ঘৰতো কাম কৰি খাইছো ন সেইটোতো ময়ো কৰিছো লোকৰ ঘৰত কাম কৰিছো মই ৰোৱা তোলাত বহুত স্মাৰ্ট মৃদুল ৰোৱা তোলাত বহুত স্মাৰ্ট যেতিয়া মই এইটো কামত সোমোৱা নাছিলো যেতিয়া সোমোৱা নাছিলো চিনি পাবিয়ে লীলা ঘৰ বুলি কয় আমাৰ মাতো হেৰি দদায়েকৰ ঘৰ ৰুবলৈ যাওঁ কৈছো আৰু নকলেও নহৈছে আৰু ন কৈ দিছো তাৰপা ৰুবলৈ যাওঁ ৰুবলৈ যাওঁ এনেকুৱাই ৰোৱাত স্মাৰ্ট মই ৰোৱাত আৰু দোৱাত ইমানেই স্মাৰ্ট কোনোবা মানুহে সেই মাটি বিঘাত 2 দিন লগাই কিন্তু মই এদিনত ৰুওঁ ইমানেই মোক যাৰ ঘৰত মই হাজিৰা ৰুবলৈ যাওঁ মোক বহুত ভাল পায় যদিবা সিহঁতি মোক 90 টকা বা 60 টকা হাজিৰা হয় মোক 100 টকা দিয়ে কাৰণ কাম পুৰা তাৰপিছত ৰুবলৈ সিহঁতৰ ঘৰত যাওঁ তাৰপৰা কি কৰো 1টা বজাততো ৰুই শেষ হৈ গ'ল নহয় বাই কি কৰো এতিয়া আমিতো নেযাওঁ কঠীয়া তুলিবলৈ আছে নেকি দেই কঠীয়া তুলিবলৈ আছে নেকি বা সেনেকে সুধো আৰু তহঁতৰ ভাগৰ নগৰ লগা নাই তোৰ আকৌ কঠীয়া তুলিম বুলি মই ৰোৱা তোলা ঘৰ ছোৱালী মই তুলিব পাৰো ৰুব পাৰো নহয় সেনেকে কওঁ আৰু লীলা দাহঁতৰ ঘৰ এতিয়া বাই নাই বাৰু তাৰপিছত সিহঁতৰ ঘৰত মানে ইমানে মোক বায়ে মৰম কৰে তই ভাত খাই আহিছ নাই 2বাৰ 3বাৰ সুধে আৰু দেই কিবা চাহ খাবি নেকি কিবা খাবি নেকি বুলি সুধি থাকে হ'ব দিয়ক ভোক নাই লগা কঠীয়া তুলিবলৈ আছে যদি কওক তাৰপৰা কঠীয়া ফেৰা কেনেকে দিব বুলি সুধো দেই চাহ কঠীয়া ফেৰা কেনেকে দিব ন বা এনেকে সুধো তেতিয়া বায়ে কয় মানে কঠীয়া ফেৰা কেনেকে দিম তই তুলিলে 6 টকাকে দিম ইভক 4 টকাকে দিওঁ খালি মুঠিটো ডাঙৰ কৰিবি দেই সেনেকে কয় মই ডাঙৰ কৰিম বাই গৈ ঘৰত কিজানি চাহ পানী ভাত বনাই নেতাই মই 20 ফেৰা কৰি দিওঁ একদম আৰু 20 ফেৰা একদম ডাঙৰ এনেকুৱাকে তোলো নহয় পইচাহে লাগে 5 টকাকে 5 20 100 সেনেকে কৰি পিনে 5 5 25 5 30 40 সেনেকে কৰি পইচাটো আগত হিচাপ কৰো পাঁচ ফেৰা হলচোন 25 টকা পামেই আৰু 5 ফেৰা তুলি দিওঁ আকৌ 25 টকা পাওঁ আকৌ 5 ফেৰা তুলি দিওঁ আকৌ 25 ফেৰা পাওঁ 75 টকা হলে 20 ফেৰাই কৰি দিওঁ আকৌ 100 টকা হ'ব সেনেকে কৰি পেলাই এনেকুৱাকে তোলো নহয় গধূলি মানে মোৰ ভাগৰে লাগিছে নে
কিয়ে লাগিছে নে মই একো গম নাপাওঁ একদম সৰু ছোৱালী ন একো মই গম নাপাওঁৱে তাৰপিছত সিহঁতি ক'ব খালি চাহ ৰেখা কঠীয়াটো তুলিলি ৰুবলৈ কিন্তু নাহিলে মানে বহুত ডাঙৰ কথা হ'ব কেলে ৰোৱনী যে নাই তোৰ নিচিনা ৰোৱনী পাবলৈ নাই বুলি কয় দেই ঠিক আছে আহিম কেলে নাহিম আপোনালোকে পইচাহে দিব আহিম নহয় ৰুবলৈ সেনেকে কৈ পেলাই ৰুবলৈ যাওঁ তুলিবলৈ যাওঁ কেতিয়াবা খাই যাওঁ কেতিয়াবা নেখাই যাওঁ সেইবিলাক ঢেৰ মানে দিন পাৰ হ'ল তাৰপিছত এনেকে দিন ৰোৱা দিনত ৰুলো দোৱা দিনত দালো মাজৰ কেইদিন কি কৰো তেতিয়া মানে আমাৰ ইয়াতে লাটু এটা ঘৰ আছিলে দেই মোৰ বাইদেউ হয় এইবোৰ দুখেই লাগে এতিয়া কবলৈ গলে পাই তাৰপিছত দুখেই লাগে তাৰপিছত সিহঁতৰ ঘৰলে এদিন আহিলো তাৰপিছত ৰেখা কি কাম কৰ তই এনেকে বাই এতিয়াচোন কাম চাম নাই কি কৰিম ন এনেকে কওঁ তাৰপৰা হেৰি আমাৰ ঘৰতে মানুহ এজনী কাম কৰিব লাগিছিলে বুলি ক'লে দেই শুনা আকৌ দিনবিলাক কেনেকে গ'ল মোৰ পুলিচৰ চাকৰি এৰি দিন কেনেকে গ'ল সেইটো চা তাৰপিছত হেৰি কি বাই তই ঘৰটো মুচিব পাৰিবি পাৰিমতো এতিয়াও জীয়াই আছে হেৰি কাপোৰ ধুব পাৰিবি পাৰিম মটৰহে আছে সেনেকে কয় পাৰিম তাৰপিছত ভিনদেউ গা ভাল নাই যে ভিনদেউক চাব পাৰিম তাৰপিছত হেৰি খালি মোক যোৱা টাইমত খৰি চৰি দি পঠিয়াব দেই চাউল তাউল শুনা আকৌ চাউল দি পঠিয়াব লাগিব তাৰপিছত হেৰি খৰি চৰি দি পঠিয়াব লাগিব আকৌ সেনেকে কওঁ আৰু দিম তই কি মূৰতে তুলি লৈ যাবি নেকি সেনেকে মই মূৰতে লৈ যাম মোৰ লাজ নালাগে পাই খাবলেহে ন সেনেকে কওঁ আৰু তাৰপিছত আৰু বাইদেউ যায়গে বাইদেৱে মোক ঘৰটো অকলে থৈ পেলাই ভিনদেউৰ লগত ভিনদেউ মই থাকো আৰু ভিনদেউ বেমাৰী ন বিচনাত পৰি থাকে মই ভিনদেউক আপডাল কৰো তাৰপৰা একদম সিহঁতি খোৱা কাঁহী বাচন বৰ্তন ধুই মেলি একদম ঘৰ চৰ মুচি একদম মানে চব কমপ্লিট কৰি থৈ দিওঁ তাৰপৰা বাইদেউ আহি ভাল পাই দিয়া ৰেখা চব কাম কৰিলি ভিনদেউক কিবা দিলি চাহো বনাই দিলো বা এনেকে কওঁ আৰু তাৰপিছত মানে গধূলি হোৱাৰ লগে লগে দিয়া আৰু কাম কৰা পইচাটো ল'বই লাগিব ন মই ভাবো কেতিয়ানো পইচাটো দিব আৰু যাম ঘৰতো কাম আছে ঘৰতো ধৰ ভাত আগি যাব লাগে ন জুই গেছটো দেখিয়ে পোৱা নাই গেছ প্ৰথম জ্বলাব নাজানো নহয় এনে বাহিৰতে শিকিলো তাৰপিছত এনেকে কৰি পেলাই আৰু হাজিৰা কৰি দৰমহা বুলি নহয় আৰু ডেইলি পইচা ডেইলি নিওঁ এতিয়া যেনেকে মানুহবিলাকে আমাৰ হাজিৰা কৰা আদিবাসীয়ে হওক বা মোৰ নিচিনা আৰু বেলেগ মানুহে হওক যেনেকে কাম কৰি ডেইলি পইচাটো লৈ যায় ডেইলি খায় সেই তেনেকুৱাকে আৰু খাওঁগে আৰু এনেকে কৰি মেলি আমাৰ মানুহজনে তেতিয়া এই ভৰিয়ে চলোৱা ৰিক্সা চলাইছিলে তাৰপৰা সেনেকে কৰি চলাই থাকোঁতে মানে মোৰ সৰু ছোৱালী এজনী জন্ম হ'ল নহয় মাজনী তাই জন্ম হ'ল আৰু এনেকে লোকৰ ঘৰত কাম কৰি মেলি খাই বৈ এনেকে ছোৱালী জন্ম হ'ল আৰু ছোৱালী জন্ম হোৱাৰ পিছত চোৱা না থৈ দিলো নহয় হোৱাই জ্বলি গ'ল নহয় বুঢ়া এটা আছিলে বিচনাখন জ্বলি থাকিলে ছোৱালীজনী জুইৰ মাজত লোকৰ ঘৰতে আছিলো ভাড়াঘৰত তেতিয়া নিজৰ ঘৰ নাছিলে নহয় তেতিয়া নিজৰ ঘৰ নাই লোকৰ ঘৰতে আছো আমাৰ ঘৰত বুঢ়া এটা আছিলে বুঢ়াটোক ক'লো কি মই খৰিকেইডোখৰ কাটিম আপুনি চাকিটো লৈ আনক যাওক চাকিটো আনিবলৈ যাওঁতে মানে ছোৱালীজনী গাতে চাকিটো পেলাই থৈ গ'ল নহয় কেৰাচিন তেলহে তেতিয়া কাৰেণ্ট চাইনটো নাই কেৰাচিন তেলৰ চাকি ছোৱালীজনীক এনেকে মুধেদি চাইছো হেৰি দাই আপুনি কি জুই জ্বলাই থৈ আহিলে নেকি নাই জ্বলোৱা এনেকে কৈছে মই বোলো চকে যাওকচোন কি হ'ল ভিতৰত কি হ'ল নহয় ইমান ভম ভমাই জুইটো জ্বলিছে যে কেলে সেনেকে কৈছো তাৰপৰা দৌ মাৰি আহি গৈ চাইছো একদম ছোৱালীজনী জুইৰ মাজত হেৰি গোটেই তেল পৰি জ্বলি শেষ ছোৱালীজনী এনেকুৱাকে জ্বলিলে মুঠতে এইবিলাক মাংস নাই মই এক টিং পানী ঢালি দিছো একদম দা পানী আন জুই জ্বলিব থাকে জ্বলি সেনেকে কৈছো তাৰপিছত দাই মোক উঠিবলৈ মাৰিছে পানী আনিছে ভিতৰত খাবলৈ থোৱা পানী ঢালি দিলো ছোৱালীজনী মুঠতে কাপ কৰি আছে এতিয়া বাচি আছে বাৰু ছোৱালীজনী কাপ কৰি আছে তাৰপিছত পইচা তহঁতে দি মোক সহায় কৰিছিলি আকৌ বাইহঁতে বাই ভিনদেউ ক্ষীয়দা বাইহঁতে ৰাইজে সহায় কৰিছিলে যে 10 টকা 20 টকাকে দি 13শ নে 14শ পইচা উঠিছিলে দেই আমাৰ এই ভিনদেউহঁতে বাইহঁতে কৰি দিছিলে সিহঁতৰ আমাৰ
তাৰপৰা তেতিয়া 1300-1400 বাৰু বহুত কি টকাই দেই, টকা মূল্য আছিলে বাৰু। তাৰপিছত ছোৱালীজনী যেতিয়া জ্বলি গ'ল, মানুহটোৱে তেতিয়া বেটেৰী কিবা কি কি ৰিক্সা এতিয়া যে ভৰি নহয় পেডেল মৰা সেনেকুৱা ৰিক্সাহে চলাই। ছোৱালীজনী অকল কাপ 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 কৰি আছে, কিন্তু তাই ভাগৰ মুখখন আৰু নাড়ীটো নজ্বলিলে, নহ'লে বা মৰি থাকিলেহেঁতেন। তাৰপিছত এতিয়া যি আছে মৌ কৰি বিহু কৰি চব মাৰে। তাৰপিছত তাৰপৰা কি হ'ল, এই ৰাস্তাতে লগাই পঠিয়াই দিলে নহয় কোনোবাই। তহঁতৰ ছোৱালীজনী ৰেখাই ফুৰি পেলালে নহয়। তাৰপৰা ৰাস্তাতে লগাই পঠিয়াই দিলে, একদম পুৰা খঙত আহিছা। মোৰ ছোৱালীজনী এতিয়া ধৰিবও নোৱাৰো, চব জ্বলি গ'ল। এনেকুৱা কিবা ডিঙিটোতে ধৰি পিনে এনেকে কাপোৰখনত ধৰি এডোখৰ ওলমি আছে। এতিয়া ছমাহে ছোৱালীজনী, ছমহীয়া শকত আছিলে কাৰণে কিবা হেৰি নহ'ল, এই কি হাৰ্ডি কেইটা নালাগিলেগে। মাংসখিনি এনেকে মাৰি পঠিয়াই দিলো নহয় মই, গা পৰা এনেকে মাংসখিনি মাৰি দিলো, থাপ 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 মাটিত পৰিছে। এই হেৰি নাইনলৰ হেৰি কিবা কাপোৰ আকৌ এইবোৰ এই চুটবোৰ নাথাকে জানো নাইনলৰ কাপোৰেহে, নাইনলৰ কাপোৰ একদম পিন্ধাই থৈ দিয়া আছিলে। লাগি ধৰিলে গোটেই এনেকে এনেকে মাৰিছো, এনেকে এনেকে মাৰিছো, একদম থাপ থাপ মাংস হেৰি মাটিত পৰিছে। তাৰপৰা ক'ত নিও কি ক'ত নিও কৈ থাকোঁতে মানে সেইফালৰ পৰা আমাৰ মানুহ আহিলে, এখন দাখনে এগাদিয়ে দিছে মোক ছোৱালীজনী কেনেকে পৰিলি বুলি। এইডোখৰত চিন আছে, এগাদি দিছে মানে কেলে এজনী ছোৱালী তই কেলে এনেকে পৰিলি। এতিয়া মই কেলে পৰিলে, এতিয়া মই কেনেকে কম বুঢ়াটোৱে চাকিটো পেলাই থৈ গ'ল গাত। মই আকৌ ভাবিছিলো খৰিদমা কাটি দিওঁ, বৰষুণ দিব। তাৰপিছত আৰু সেনেকে কৈ পিনে কি হ'ল, এতিয়া ছোৱালীক কেনেকে বচাবি, অকল ঈশ্বৰৰ নাম লৈছো। সেইকাৰণে ঈশ্বৰক মই ঈশ্বৰক মই বহুত মানুহ মানে, মোক ইমান কষ্ট নিদিলে মানে ঈশ্বৰে মোক বহুত 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 মানে মোক সাহস দিলে। তাৰপিছত কোনো মোৰ লগত মানুহ নাই ন। তাৰপৰা শইকীয়া ছাৰ বুলি ডক্তৰ এজন আছিল, নহয় এই কি জুই জহাই যে কি বুলি কয়, জুই কাঢ়ে যে, জুই কাঢ়ে, হেৰি দুলাল বুলি কয়, সিহঁতৰ ঘৰলৈ মই লৈ গলো। লোকৰ ঘৰত লোকৰ ল'ৰা মৰিব নাপায় লৈ যা এনেকে কৈছে। নাই ফেন ওলাই আছে, ভক 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 মুখেদি ফেন ওলাইছে মানে ছোৱালীজনী ভাগ ভক 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 মুখেদি ফেন ওলাইছে। চবতো মোৰ ওপৰত গৰম, গোটেই তেজে ৰঙা, মই গোটেই তেজে ৰঙা মানে। তাৰপিছত সেইভাগে গৈ পিনে খঙত মাৰিবই, মোৰ গাত ভুল বুলি ভাবিছে ন, মোৰ গাতো ভুল নাছিলে ন। তাৰপিছত কি হ'ল, শইকীয়া ছাৰৰ ওচৰলৈ গলো। ইমান ডাঙৰ ডাঙৰ ঢৌ উঠিলে ন কিছুমান জেগাত, ডালকে ধৰিছে একদম ডাইৰেক্ট। ছাৰে এনেকে কেঁচুটো ভাইছে, এনেকে মাৰিছে, এনেকে কেঁচু ভাই মই সেইজনী মহিলা আৰু মই ছোৱালী নাপাওঁ। মোৰ মনত ভাৱ মানে ছোৱালী নাপাওঁ আৰু মোৰ ছোৱালী গ'ল এনেকে বুলি ভাবিছো। ইমান কে কান্দিছে, ছমহীয়া ছোৱালীয়ে কে কান্দিছে, মুখেদি ফেন ওলাইছে, থু ওলাইছে, লালতি ওলাইছে। তাৰপিছত জুয়ে পোৱা মানুহক বহুত ফেন চেন লালতি চালতি ওলাই দেই। তাৰপিছত যেনিবা কি হ'ল, কোনোবাই ক'লে এইটো দে সেইটো দে বুলি কাছৰ চলং দিলো। দেই, জুই পোৱাৰ কাৰণে কাছৰ চলং বহুত বহুত ভাল। তাৰপিছত বাৰ্ণল বুলি কয়, সেইটো বাৰ্ণল দি পঠিয়ালে, কি দি পঠিয়ালে, চব প্লাষ্টাৰ কৰি দি পঠিয়াইছে। অকল প্ৰভু নাম লৈ এনি টাইম কান্দিয়ে দিন কটাইছো আৰু দেই, এইকেইটা দিন। তাৰপিছত লাহে লাহে সৰু যে কেঁচুৱা ছোৱালী মাংসটো চাপ খাই আহি আছে আৰু দেই। তেতিয়া মানে কি হ'ল, এই ভৰিটো লাগ খাই গ'ল, এই বস্তুটো লাগ খাই গ'ল নহয়। তেতিয়া মোক বাহেঁতে সহায় কৰি পিনে কি প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ দিছিলে। আমাৰ এই হস্পো মানুহ বহুত মৰমীয়াল ন, কিছুমান ভাল বা কিছুমান বেয়া, চব একে নাপায় বাৰু। তাৰপিছত মোক বাইদেউহঁতে ইমান মোক চবেই খবৰ ল'বলৈ গৈছে, গালি পাৰিছে, তই কেনেকে ফুৰিলি সেইটো ভগৱানৰো কিবা আছিলে যদিও নাজানো আৰু কিবা ময়ো ভুল কৰিছিলো। ভুলনো কি আৰু, ভুলতো বহুত হৈও গ'ল কিজান। তাৰপৰা সেনেকে কৰি পিনে কি হ'ল, ছোৱালীজনী লাহে লাহে গাখীৰ চাখীৰ খাবলৈ ধৰিছে, পাততে উহাও, কলপাতৰ মাখি আহিব বুলি কিবা হেৰি কৰি থৈ দিওঁ, এই আঁঠুৱা আনি এনেকে জুপি থৈ দিওঁ আৰু ছোৱালীজনী দেই। ইমান আমনি নকৰিলে, খালি মোক যিমানখিনি আমনি কৰিবলৈ ঈশ্বৰৰ নামত এনি টাইম কান্দি অকল ঈশ্বৰৰ নাম প্ৰভুৰ নাম ভগৱান নাম লৈ অকল এনেকে বেৰতে আউজি পিনে তাইক এনেকে এইডোখৰ ল'ব নোৱাৰি নহয়, অকল হেৰিডোখৰে পাৰে, এইডোখৰ পৰা নাই পোৱা, এতিয়া তলডোখৰ পুৰিলে মানে ভৰিকেইটা এইবিলাক পুৰিলে, হাতত পুৰিলে। তাৰপিছত এনেকে কৰি ডাঙৰ হৈ গ'ল আৰু। তাৰপিছত তাইক মোৰ কৰি শিকাবলৈ ধৰিলো আৰু। য'ত যায় মানে, যদিও লেঙুৰি ভেঙুৰি
মানুহটোৱে ঢোল পেঁপা বাঢ়ি বজায় এনেকে কৰি পেলাই টিম এটা বনাই পেলাই তাইক নচুৱাও মানে দেই য'তে প্ৰগ্ৰেম আহে মোৰ নিচিনাহে ধৰা আৰু তাই ত'তে মানে পুৰস্কাৰ হেৰি পায় আৰু এতিয়া 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 ডাঙৰ হ'ল এতিয়াতো 22 বছৰ মানে হ'ল মাজনী ভাগৰ সেই তেনেকে মানে কি হ'ল তাই জীৱনটো মই আধা খাই পেলোৱা নিচিনা হ'ল আৰু এইডোখৰ এতিয়াও পুৰা দাগ আপুনি তেনেকে কৈ দুখটো নি নল'ব এইটো আছিলে আৰু ভাগ্যত সেইবিলাক দুখ সেইবিলাক ঠিক আছে দিয়ক আপোনাৰ দুখৰ কাহিনী শুনিলো আকৌ লগ পাম ইমান দুখৰ মাজত থাকি মই দুখক দুখ বুলি নাপাওঁ হাঁহিটো মুখত আৰু ক'ব গ'লে ৰিয়েল ছুপাৰ হিৰো আপুনি আছিলে ছোৱালীজনী কিন্তু আপোনাৰ ভুল নাছিলে যিটো হ'ব লগীয়া আছিলে সেইটো হ'ল তাৰ পিছতো আপোনাৰ হাৰ মাৰা নাই আপোনাৰ বিশ্বাসে ছোৱালীক জীয়াই থৈছে আৰু ছোৱালী এতিয়া মানে জীয়াই আছে সেইটো আপোনাৰ মৰম আপোনাৰ বিশ্বাস তাকে এতিয়া ভাল লগা এটা ঘটনা দুখৰ কিমান দুখ কৰিলো এবাৰ ভাল লগা কোৱা সেইটোৱে মানে মই ভাবিছিলো নাইকিয়া হৈ গ'ল নেকি গা কপি গ'ল মানে শুনি কিন্তু জীয়াই আছে তাই মানে আচৰিতটো হৈ গৈছে মৰি গ'ল এনেকে বুলি ভাবিছিলে মানে এতিয়ালৈকে জীয়াই আছে মানুহ একফালা পৰিলেও মানুহ ঢুকাই যায় ইনফেকচন হৈ যায় ঈশ্বৰৰ নাম ল'ব লাগিব সেইটোৱে কৈছো আপোনাৰ বিশ্বাস আৰু ঈশ্বৰ মোৰ গাত আছে মই প্ৰতিটো ক্ষেত্ৰত মানে বচাই সেই কথাখিনি গম পালো দুখ পাহৰি এবাৰ সুখৰ এটা মুহূৰ্ত আমাক যদি কয় আৰু আমি শেষৰ ফাললৈ আহিছো সুখৰ মুহূৰ্ত কিবা এটা আছে খুব বেছি ভাল লগা জীৱনত বহুতে আছে তাৰ ভিতৰত কিবা এটা আৰু ধৰক সেয়া বোলে মহাৰ লগত বিয়া সোমোৱাৰ সময়তে নহয় বোলে আপুনি চাকৰি পোৱাটোৰ সময়তে বা কিবা এটা এনেকুৱা যদি ক'ব পৰা মহাৰ লগত বিয়া সোমোৱাটো মোৰ ইণ্টাৰেষ্টিং চাইছিলে মহা ককায়েকে আচ্ছা আপোনাক এতিয়া কৈ দিছো আৰু এইটো নকম বুলি ভাবিছিলো কিন্তু নকওঁ তই মোক এনেকুৱাকে ধৰি মোক মানে হেৰি কৰিছ নহয় কবলৈ বাধ্যত পেলাই দিছ মানে তই মোক এনেকুৱাকে সুধিছ ন মোক বোলে কবলৈ বাধ্যত পেলাই দিছ মহাই বেয়া নাপায় এতিয়া বৰ এতিয়া নকওঁ বিয়া এখন হবলৈ হৈছিলে মহা দাদাৰ লগত মহাভাগৰ দাদাই ৰাখিছিলে ভায়েকক কাৰোবাক কেনেবাকে ভাল চাল পাব নেকি চাবি বুলি আপুনি ৰখিয়াকে পাই গ'ল মহাক ৰখিয়া কৰি ৰাখিছিলে আকৌ মহা দেখিব এইবিলাক বাদে এইবিলাক কম ঠিক আছে দিয়ক বেয়া নাপাব এই বিষয়টো এটা ইমান সামৰি দিছো কাৰণ বেলেগ এটা দিন পাতিম দিয়ক এইটো বিষয়ে আচ্ছা মাহী এতিয়া বিহু একদম সমাগত আপুনি শুনিছে চাগে লাগি আছে কিটো কাহি আছে বিহু যিমান ওচৰ পাব সিমান তেতিয়া বিহু আপোনাৰ কাহ হৈ খাই যাব বিহুটো পুৰা জেং বিহুটো পুৰা দিয়ে আপুনি দুফাকিমান বিহু আৰু সেই বিহুৰে আমি গোটেই প্ৰগ্ৰেমটো সামৰিম আপোনালোকৰ যদি সেনেকা কিবা মনৰ কথা থাকে বা কিবা টেলেণ্ট ইয়াত অকল কথা বুলি নহয় কথাবোৰ পাতা এইকাৰণে হৈছে যাতে এক প্ৰকাৰৰ লাইফ স্কিল বা এটা কাউন্সিলিং টাইপৰো হৈ যায় কিন্তু একজেক্টলি নহয় এইটো মানে এটা আমি ছ'চিয়েলক আপোনালোকক যেনেকৈ ৰাইজক জনাব খোজো এটা উৎসাহ দিব খোজো সাহস দিব খোজো যে ইমানখিনি কষ্ট হোৱাৰ পিছতো আজি গৈ মানে ইম্প্ৰুভমেণ্ট হৈছে আৰু জীৱনত সেনেকা থাকে ন ওপৰ তল থাকে যেনেকা ময়ো এটা এক্সাম্পল আছে আৰু তেনেকে চবৰে প্ৰত্যেকটো জীৱন প্ৰত্যেকটো ব্যক্তিতে সেনেকা থাকে মানে কেতিয়াবা ভাল কেতিয়াবা বেয়া তো গতিকে সেইবিলাক বস্তু যদি আহি আমাৰ লগত যোগাযোগ হয় বা জনাব খুজিছে বা কাৰোবাক কোৱাব খুজিছে বা মেছেজটো দিব পৰা নাই সেনেকা আমাৰ চেনেলত যোগাযোগ কৰিব ডিছক্ৰিপশ্যনত লিংকটো থাকিব আৰু শেষ গোটেই প্ৰগ্ৰামটো আমি ইয়াতে শেষলৈ আহিছো গতিকে আমি বিহু কেইটামান লাইন মাহীৰ পৰা শুনিব খুজিছো দেই খালি মোৰ কাঁহ লাগি আছে দেই ইমান সুন্দৰ নহব আৰু দেই বিহুতি নামেৰে তিনিটি আখৰে ঐ কোনে লিখি গ'লে ঘুণেও নধৰে মামৰেও নধৰে ঐ জিলিকে বসন্তৰ কালত বিহুতি
ধৰে মামৰেও ন ধৰে জিলিকে বসন্ত জিলিকে বসন্তৰ কালত প্ৰথমে প্ৰণাম আই সৰস্বতী ঐ দ্বিতীয় প্ৰণাম হৰি দ্বিতীয় প্ৰণাম ঘৰৰে গৃহস্থ ঐ ধৰি এগুৰি আয়ে যদি নিদিয়ে তৰা নদীতে গা ধুবলৈ নদীতে গা ধুবলৈ দেতাই যদি তৰা বাহিৰতাত ববলৈ বাহিৰতাত ববলৈ ভিতৰতে থাকিবা বাহিৰত চকু ৰাখিবা ভিতৰতে থাকিবা বাহিৰত চকু ৰাখিবা আনে নজনাকৈ তৰা চকুতি পদ মাতিবা চকুতি পদ মাতিবা চকুতি পদ মাতিবা চকুতি পদ মাতিবা